গোটেই অসমবাসী ৰাইজৰ লগতে সমগ্ৰ ভাৰতবাসীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰৰ নিৰ্বাচন যি ধৰ্মৰ নামত মেৰুকৰণ, সাম্প্ৰদায়িক চিন্তা চৰ্চা আৰু মানুহৰ মাজত যে ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিয়ে যি প্ৰভুত্ব বিস্তাৰ কৰিব চেষ্টা কৰিছিল, তাক সমূলঞ্চে দেশৰ জনতাই নাকচ কৰিছে। আৰু ইণ্ডিয়া এলায়েন্সৰ যি ন্যায় যাত্ৰা, দেশৰ সাধাৰণ জনতাক ন্যায় দিয়াৰ কাৰণে যিখিনি থিম এইবাৰ ৰাইজৰ আগত মেলি দিয়া হৈছিল, তাক ৰাইজে অতিকে মৰমেৰে এইবাৰ গ্ৰহণ কৰিছে। যাৰ ফলত আমি গোটেই অসমবাসী ৰাইজৰ লগতে গোটেই দেশবাসীক ধন্যবাদ, কৃতজ্ঞতা, নমস্কাৰ জনাইছোঁ। আৰু ৰাইজৰ চৰণত থাকি কংগ্ৰেছ দলে ইণ্ডিয়া এলায়েন্সৰ হৈ কাম কৰি যাব আৰু অনাগত ভৱিষ্যতত ৰাইজে দেখুৱাই দিয়া দিশবোৰক আমি তেওঁলোকৰ লগত থাকি কামবিলাক কৰাৰ প্ৰয়াস কৰিম।